আমার নতুন পৃথিবীখন পোহৰাই তুলিব বন্তি প্ৰজ্বলনেৰে মৰ্মিতা মিত্ৰই। বেলেগ টাইপৰ কম্পোজিশন হৈ আছে এক নতুন পৃথিৱী ঋতু দা জাকিৰ দা ঋদীপ দা একেলগে কাম কৰি আছে আৰু এজন শিল্পী হৈ মই বহুত সাপোৰ্ট কৰি আছো এইটো কি ঋতু দাই গান গাইছে ঋতু দাই কৈছে মই আৰ্টিষ্ট নহয় কিন্তু আৰ্টিষ্টিক বেপাৰ যেটো থাকে সেইটো ভিতৰত থাকে আৰু লগতে কিবা ভাল সাপোৰ্ট হলে এটো বাহিৰত প্ৰকাশ পায় আৰু ঋতুদাই ক'লে ঋতুদাৰ লগত লগৰ বিলাক যি বন্ধু বিলাক আছে ঋতুদাৰ লগত তেওঁলোকে বহুত সাপোৰ্ট কৰি আছে ভাল কাম একেলগে তেওঁলোকে কৰি আছে মই এইটো আপোনালোকৰ কাষত আশা কৰিছো আপোনালোকে গানটো চাব আৰু বহুত ভাল ৰেসপন্স পাব আশা কৰিলো আকোৱালি ল'ব আপোনালোকে এণ্ড মই এইটো আশা কৰিলো যে ঋতুদা আপুনি আগলৈ আৰু ভাল কাম কৰি যাওক আৰু ভাল কম্পোজিশন আহিব আৰু মই শুনিম আপোনালোকে শুনিব আৰু ঋতুদাক মই দেখিছো প্ৰথমৰ পৰা ঋতুদাক নিউ জেনাৰেশ্যন বহুত ভাল পায় এইটো এটা প্ৰমাণ আজি পাইছো মই পাছতে কম এইটো মই আজি কামাখ্যাৰ পৰা মানে বেংগলৰ পৰা কামাখ্যাত আহি আছো তাত ঋতুদাই মোক ৰিচিভ কৰি আছে কিমান তিনিটা আমাৰ চাৰিটা বিলাক ল'ৰা আছিলে এইটো দাদাক কৈ আছে দাদা মই চিনি পাইছো আপোনাক আপুনি বহুত ভাল কাম কৰি থাকে ভাল ভিডিঅ' বনাই থাকে আপোনাৰ নাম্বাৰটো দিয়ক কিবা প্ৰব্লেমত পৰো তো আপোনাক কল কৰিম ইয়া মেছেজ কৰিম তো এনেকুৱা মানুহে ভাল পায় সেইকাৰণে তাক ইমান সাপোৰ্ট কৰি আছে আৰু আপোনালোকে জানে যে ঋতুদাই সদায় সঁচা কথা কয় সেইকাৰণে মানুহ ইমান সাপোৰ্ট কৰি আছে তো সেইটো এটা বেলেগ বস্তু হৈ আছে মানে এইটো এই ইণ্ডাষ্ট্ৰিত এটা বেলেগ বস্তু হৈ আছে এইটো গান নতুন গান আহি আছে এক নতুন পৃথিৱী আকৌ কলো মই আপোনালোকে চাব বহুত মৰম দিব থেংক ইউ আৰু এইখিনিতে মই এটা কথা কম হা লাষ্ট এটা কথা কম মানে মৰ্মিতাৰ বিষয়ত মই দুষাৰ কম আৰু এইখিনিতে মানে মৰ্মিতাৰটো বিতৰ্কটো চলিয়ে থাকে তাইক লৈ খুব বিতৰ্ক হৈ থাকে তাই বুলি কৈছো সৰি দেই তেওঁক লৈ খুব বিতৰ্ক হৈ থাকে কথাটো হ'ল এওঁ যিহেতু এজন আৰ্টিষ্ট হয় গতিকে মোৰ দৃষ্টিত আৰ্টিষ্টৰ কোনো পৰিসীমা নাথাকে কোনো বেৰিয়াৰ থকাটো মানে একেবাৰে উচিত নহয় আৰু বেৰিয়াৰ বনোৱাটো উচিত নহয় আৰু সেইখিনি মানুহক মই একদম তীব্ৰ গৰিহণা দিছো আৰু কিছুমানে যদিও মুকলিকৈ প্ৰকাশ নকৰে অসমতে বহুত চ' কল ছিংগাৰ মানে চ' কল বুলি কৈছো তথাকথিত তেওঁলোকে মানে মৰ্মিতাক যি ধৰণে বিৰোধ কৰি থাকে বা বিতৰ্কত টানি থাকে তেওঁলোকক এটা কথা ক'ব খোজো যে একচুৱেলি কোনো এনেকুৱা ধৰণৰ কথাক লৈ নিগেটিভ এটা মানে কেম্পেইন চলাব নাপায় কাৰণ চাওক মৰ্মিতাৰ পৰা তেওঁলোকে একচুৱেলি শিকিব লাগে কাৰণ আজি মই নিজে প্ৰমাণ পাইছো তেওঁ ৱেষ্ট বেংগলৰ পৰা নিজে অকলে আহিছে এজনী ছোৱালী আৰু ইমান ভয় ভাবুকি দিয়াৰ পিছতো আজি অকলে যে আহিছে ক'ব গ'লে মানে সাহসিকতাৰ প্ৰতীক এজনী নাৰী বা এজনী মহিলা কিমান সাহস থাকিব লাগিব সেইটো মানে মোৰ ভাল লাগিছে আৰু সেইকাৰণে মই তাইক মানে সদায় এপ্ৰিচিয়েট কৰোঁ আৰু ক'ব গ'লে মই সদায় এটা কাৰণে এপ্ৰিচিয়েট কৰোঁ জুবিন গাৰ্গৰ গান গোৱাটো ইমান সহজ কথা নহয় চব গান দেই দুই এটা গান কোনোবাই ট্ৰাই কৰিছে কেতিয়াবা গাইছে বেসুৰাকে হওক বা কিবাকে হওক সেইটো মই নকওঁ কিন্তু গোটেইখিনি গান মানে ট্ৰাই কৰাটো ইমান সহজ কথা নহয় আৰু তেওঁ ইমান ধুনীয়াকৈ গাইছে গতিকে ক'ব গ'লে
সেই বস্তুখিনি আমাৰ যিখিনি নন ছিংগাৰ আমাৰ যিখিনি ছিংগাৰ আছে আমাৰ যিখিনি ছিংগাৰ আছে যিখিনি আমাৰ অসমৰ যিখিনি আছে তেওঁলোকে এই বস্তুটো শিকা উচিত এওঁৰ পৰা যে এওঁক বিতৰ্কত আনাৰ আগতে বা এওঁক মানে কি বিৰোধ কৰাৰ আগতে তেওঁলোকে এইটো কথা শিকা উচিত যে আমাৰ তাতে কি প্ৰব্লেম আছে সেই বস্তুটো শিকা উচিত গতিকে তেওঁলোকক মই এটা কথা আহ্বান জনাম আপোনালোকে এওঁৰ পৰা কিবা কিবি নহয় কিবা কিবি শিকক এইখিনি